নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হৈ যোৱা গ্ৰেড 4 পৰীক্ষাৰ পেপাৰ 1ৰ প্ৰশ্নোত্তৰবোৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে অপচন ক, কলিকতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো হৈছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? উত্তৰটো হৈছে অপচন গ, স্প্ৰিণ্ট টৰ্চ ডিষ্টেন্স খেলত অংশগ্ৰহণ কৰে। 3 নম্বৰ প্ৰশ্নটো হৈছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে অপচন খ, ৰতন টাটাক প্ৰদান কৰা হৈছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে অপচন খ, আহমেদাবাদত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। 5 নম্বৰ প্ৰশ্নটো হৈছে MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হৈছে অপচন খ, লোকেল এৰিয়া ডেভেলপমেণ্ট। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? উত্তৰটো হৈছে অপচন ক, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনটো স্থানে অসমক অৰুণাচলৰ সৈতে সংলগ্ন কৰিছে? উত্তৰটো হৈছে অপচন ক, ডিৰাক স্থানে অসমক অৰুণাচলৰ সৈতে সংলগ্ন কৰিছে। 8 নম্বৰ প্ৰশ্নটো হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰটো হৈছে অপচন খ, আনন্দৰাম বৰুৱা আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? উত্তৰটো হৈছে অপচন ঘ, ছাৰ আইজাক নিউটনে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো আগবঢ়াইছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰটো হৈছে অপচন খ, হাৰাৰে জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম। 11 নম্বৰ প্ৰশ্নটো হৈছে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? উত্তৰটো হৈছে অপচন গ, দিৰহাম সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম। 12 নম্বৰ প্ৰশ্নটো হৈছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণৰ সেতু অৱস্থিত? উত্তৰটো হৈছে অপচন গ, যোগীগুফা আৰু পঞ্চৰত্ন নগৰৰ মাজত নৰনাৰায়ণৰ সেতু অৱস্থিত। 13 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? উত্তৰটো হৈছে অপচন ঘ, পুৰন্দৰ সিংহ আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা। 14 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? উত্তৰটো হৈছে অপচন ক, বাঁহী আলোচনীত প্ৰথমে প্ৰকাশিত হৈছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? শুদ্ধ উত্তৰটো হৈছে অপচন ঘ, থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক। 16 নম্বৰ প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? উত্তৰটো হৈছে অপচন গ, বিষ্ণুৰাম মেধি হৈছিল গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল?
উত্তৰটো হৈছে অপশ্যন ঘ ডিব্ৰুগড়ত অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন স্থাপিত হৈছিল 18 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী উত্তৰটো হৈছে অপশ্যন ক গুৰুগ্ৰাম ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী 19 নম্বৰ প্ৰশ্নটো হৈছে মাৰ্গাৰেট থেচাৰ কৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল উত্তৰটো হৈছে অপশ্যন ঘ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল মাৰ্গাৰেট থেচাৰ 20 নম্বৰ প্ৰশ্নটো হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ কোনটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বেৰিং প্ৰণালী ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব থেংক ইউ